নমস্কাৰ জনাইছোঁ আপোনাক। মই নাগৰিক সমাজ সম্পৰ্কে আপোনাক প্ৰথমটো প্ৰশ্ন সুধিব বিচাৰিছোঁ। আমি দেখিবলৈ পাইছিলোঁ যেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিল, যেতিয়া 16ত নিৰ্বাচন হৈছিল 15 চনত, আজিৰ সময়ত এবছৰৰ পূৰ্বে নাগৰিক সমাজৰ ব্যাপক আন্দোলন, চৰকাৰৰ দুৰ্নীতি ভ্ৰষ্টাচাৰক লৈ মানুহক সজাগ কৰাৰ ক্ষেত্ৰক লৈ গোটেই অসমত হাল্লা হৈ আছিল। আৰু তাৰপাছত মই আপোনাক আমাৰ নাগৰিক সমাজ নে নাগৰিক সমাজেই হওক বা অসমৰ বিভিন্ন অসমৰ দল নাগৰিকে অসমৰ নাগৰিক সমাজ বুলিলে আকৌ আমাৰ সংগঠনটো বুজাবতো। হয় হয়, মানে আমাৰ অসমৰ নাগৰিক সমাজখনেই ব্যাপক মানুহক সজাগ কৰাৰ ক্ষেত্ৰত ভূমিকা পালন কৰিছিলে। এতিয়া সেই নিৰ্বাচনলৈ এবছৰ আছে, এটা বছৰ পূৰ্বে তেতিয়া যি ধৰণৰ এটা হুলস্থুল হৈ আছিল গোটেই অসমত, প্ৰতিষ্ঠান বিৰোধী ঢৌৱে একদম কোবাই আছিল অসমক, এতিয়া আপুনি সেইটো ক'ৰবাত দেখিছেনে? সেইটোৱে মানে ভালেই প্ৰশ্ন কৰিছা এইটো, যে আমাৰ প্ৰতিবাদী ধাৰাটো সদায় ইতিহাসত দেখা যাব যে সদায় দুৰ্বল হয়। কিন্তু অসমত বিভিন্ন চৰকাৰৰ সময়ত, মই ব্যক্তিগতভাৱে বুলি কওঁ, নাগৰিক সমাজ বুলি নক'লেও সংবাদ মাধ্যমৰ এটা সাংঘাতিক ভূমিকা আছিলে, অসমৰ বুদ্ধিজীৱী শ্ৰেণীটোৰ এটা সাংঘাতিক ভূমিকা আছিলে। এই সকলো মিলি অসমত এটা মানে প্ৰতিষ্ঠান বিৰোধী ঢৌ কোবাল গতিত ববলৈ ধৰিছিলে। আৰু জাতীয় সংগঠন যিবিলাক আছিলে তেওঁলোকৰো এটা ডাঙৰ ভূমিকা আছিল। এতিয়া ডাঙৰ প্ৰশ্নটো হ'ল যে এই ভূমিকাবোৰ লাহে লাহে কিয় ম্লান হৈ আহিলে। অসমৰ বুদ্ধিজীৱী শ্ৰেণীয়ে মানে বিজেপিয়ে, RSSে, হিমন্ত বিশ্ব শৰ্মা আদিয়ে আহিয়ে এনেকুৱা এটা মানুহৰ আতংক সৃষ্টি কৰিলে, ইমান এটা ভয় সৃষ্টি কৰিলে মানুহৰ মনত। আৰু প্ৰলোভন আৰু কি কয় এইটো, প্ৰলোভন দিলে, প্ৰলোভন দিলে, তেওঁলোকে ভয় খুৱালে, যাক যেনেকৈ পাৰে সেই মানুহখিনিক তেওঁলোকৰ ফলীয়া কৰি ল'লে। আৰু মানুহ কিছুমান থাকে যেতিয়া এটা মই তথাকথিত বুদ্ধিজীৱী বুলিয়ে কৈছোঁ, মই বুদ্ধিজীৱী নহয়, কিন্তু তেওঁলোকে এটা সুবিধাবাদী অৱস্থান সদায় গ্ৰহণ কৰে, মধ্যবিত্তই। গতিকে তেওঁলোকক বহুত প্ৰলোভন দিলে, কিবা কৰিলে, এইটো কৰিলে, সিটো কৰিলে, বহুতে ভাবিবলৈ ধৰিলে যে মই কিজানি এনেকৈ থাকিলে কিবা এটা পামেই। গতিকে এই প্ৰতিবাদী ধাৰাটো এনেকৈ দুৰ্বল হৈ আহিলে। আৰু জাতীয় সংগঠনবিলাকৰ বৰ দুৰ্ভাগ্যজনক যে তেওঁলোকৰ ভূমিকা আগৰ লগত তুলনা কৰিলে এতিয়া প্ৰায় শূন্য বুলিয়ে ক'ব পাৰি। কাৰণ শূন্য কেলে, এই ক্ষেত্ৰত তুমি মানে হিমন্ত বিশ্ব শৰ্মাক বাহ দিব লাগিব, মানে তেওঁৰ ৰাজনীতিৰ দৃষ্টিকোণৰ পৰা। গতিকে তেওঁ এইটোত সফল হ'ল। তেওঁ প্ৰচাৰ মাধ্যমকো ভয় খুৱালে, প্ৰচাৰ মাধ্যমক কি কৰিলে আৰু সেইবোৰ মই ক'বলৈ নাযাওঁ, কিন্তু তেওঁ দুৰ্বল কৰি আনিলে, সেইটোতো হয়। আৰু বিৰোধী কণ্ঠক তেওঁ সকলো ধৰণে দুৰ্বল কৰি আনিলে, বিৰোধী কণ্ঠ দুৰ্বল হ'ল, বুদ্ধিজীৱী ভূমিকা কমি আহিলে, প্ৰতিবাদী ধাৰাটো দুৰ্বল হৈ আহিলে, জাতীয় সংগঠনবিলাক দুৰ্বল হৈ আহিলে। এই সকলো মিলি আগৰ প্ৰতিষ্ঠান বিৰোধী ঢৌ যেনেকৈ আজি অসমত হ'বলৈ, বেয়া কাম হ'বলৈ একো বাকী নাই। কিন্তু মানে আটাইতকৈ বেয়া কাম আমিতো বহুদিন দেখিছোঁ, চৰকাৰ, বিভিন্ন চৰকাৰ এনেকুৱা নিকৃষ্ট, এনেকুৱা প্ৰতাৰণা, প্ৰবঞ্চনা কোনো চৰকাৰৰ দিনত হোৱা নাই। ইমান মিছা কথা, ইমান ফাঁকি, আৰু গোটেই ৰাজ্যখনক এতিয়া এনেকুৱা এটা বিত্তীয় অৱস্থাটোৰ কথাটো মানুহে পাহৰিয়ে যায়, কথাই পাতিব মানে বিষয়ে নহয়। তুমি যদি কাইলৈ বিত্তীয় বিষয় এটা পাতিবলৈ খোজা, মানুহে আঁতৰি গুচি যায়। এতিয়া গোটেই বিত্তীয় দিশত অসমৰ অৱস্থা ভাৰতবৰ্ষৰে বেয়া, কিন্তু অসমৰ অতি ভয়ংকৰ, খুব ভয়ংকৰ। এতিয়া তেওঁ ঋণ লৈ হিতাধিকাৰী সৃষ্টি কৰিছে নিৰ্বাচন। গতিকে গোটেইটো নিৰ্বাচন কেন্দ্ৰিক কাম এটা হৈছে। আৰু তাৰ আগতে মই প্ৰথমেই কৈছিলোঁ খগেনক যে আমাৰ মাজত যিটো বিভাজনটো কৰি লোৱাত তেওঁ সফল হৈছে। শাসকে সদায় বিভাজন আনি লয়, তাৰপিছত এটা সিদ্ধান্ত, বেয়া সিদ্ধান্ত জাপি দিয়ে। সেইটোৱে মই ক'বলৈ আহি আছোঁ তেওঁৰ প্ৰশ্নটোত, যে 26ত তেওঁ লক্ষ্য কৰিছে সেই পৰিস্থিতিটো হৈ থকা নাই, অলপমান তেওঁ ভয়ো খাইছে। সেইকাৰণে আজি তেওঁলোকৰ কেলেংকাৰীবোৰ ওলাইছে, তেওঁলোকক প্ৰশ্ন কৰা হৈছে। সাংবাদিকবিলাকেও এতিয়া অলপ সাহসেৰে আগুৱাই গৈছে। আগতেতো তেওঁলোকে ধমক দি পেলাই মালিকৰ কথা কৈ দিয়ে, এতিয়া কথাবোৰ অলপ পৰিস্থিতিটো কিমান সলনি হৈছে তোমালোকে অলপ বুজিবা। কিছুতো হৈছে, এইটো স্বীকাৰ কৰিব লাগিব। এতিয়া তেওঁ এই কথাটো গম পায়, গ্ৰাউণ্ড ৰিয়েলিটি। সেইদিনাখন ইণ্ডিয়া টুডে এটা
ছাৰ্ভে ওলাইছে, তাত দেখা গৈছে যে গৌৰৱ গগৈৰ লগত তেওঁৰ খুব বেছি আৰু ডিফাৰেঞ্চ নাই। গতিকে তেওঁ গম পাইছে যে তেওঁ ভৰিৰ তলৰ মাটি কঁপিছে, আৰু ব্যুৰ'ক্ৰেচিয়ে তেওঁক যিটো সহায় কৰি আছে, ব্যুৰ'ক্ৰেচি কোনো চৰিত্ৰ নাই। কাইলৈ তেওঁলোকে ইফালে যাবলৈ বেছি সময় নালাগে, কিন্তু তেওঁলোকেও এটা মই ৱাৰ্ণিং দিব খোজোঁ ইয়াৰ পৰা, যে তেওঁলোকেও কিন্তু একেবাৰে আইন কানুন পাহৰি হিমন্ত বিশ্ব শৰ্মাক যিটো মানে কি কয় কীৰ্তন কৰাত লাগিছে, হিমন্ত বিশ্ব সন্তুষ্ট, এইটো কিন্তু তেওঁলোকে এৰিব লাগে, নহ'লে কিন্তু অসমৰ ৰাইজে তেওঁলোকক ক্ষমা নকৰে। এইটো মাজতে ক'লোঁ মই। গতিকে তেওঁ এতিয়া ২৬ক লৈ ভয় খাইছে, প্ৰকৃত সত্য সেইটো। ভয় খোৱাৰ কাৰণে তেওঁৰ যিটো এজেণ্ডা, এইবোৰতো মই অসমৰ মৌলিক সমস্যাৰ কথা তেওঁ ক'বই নোৱাৰে, ক'বতো নোৱাৰেই, তেওঁ নাই তেওঁৰ সেই সাহস। তেওঁ প্ৰচাৰ। মই যদি প্ৰশ্ন কৰোঁ, মই দিছিলোঁ এবাৰ 30টা প্ৰশ্ন কৰোঁ খগেন, তাৰ মানে তেওঁ প্ৰতিশ্ৰুতি দিয়া 100%ৰ মই 2% 1%ও সমৰ্থন মানে হেৰি কি কয় এইটো ৰূপায়ণ হোৱা নাই। কেৱল ফ্লাইঅভাৰটো আৰু কোনো কথা বেলেগ ধৰণৰ কথা, সেইটো এটা কমিশ্যনৰ তেওঁৰ কথা। মই খুব বেছি নকওঁ, খালি এইটোৱে কওঁ যে ২৬ক লৈ তেওঁ ভয় খাইছে। আৰু আটাইতকৈ লক্ষ্য কৰিবলগীয়া বিষয়, আমিতো ৰাজনৈতিক ঘটনা প্ৰবাহৰ লগত বহুদিন সময়ত কৰিছিলোঁ এইবোৰ ফৰকাষ্ট, যে এটা গ্ৰাউণ্ড ৰিয়েলিটি বুলি যিটো কথা থাকে, ভিতৰি মানুহ কিন্তু সংখ্যাগৰিষ্ঠ মানুহ অসন্তুষ্ট। আৰু অসন্তুষ্ট মানে মানুহে তুমি মই বুজি পাওঁ, কিন্তু তেওঁলোকে সাধাৰণ মানুহেতো বুজি নাপায় এইবোৰ কথা, তেওঁলোকে জীৱনৰ অভিজ্ঞতাৰ পৰা বুজি পায়। এতিয়া মানুহৰ মাজত তুমি সোমাবা, তোমালোকে ছাৰ্ভে কৰা, দেখিবা যে মানুহ অসন্তুষ্ট হৈছে, মানুহে এটা বহুতে পৰিৱৰ্তন বিচাৰিছে, আৰু চাইলেণ্ট আছে বহুত মানুহ। এই নীৰৱতাটো হৈছে তেওঁলোকৰ কাৰণে খুব বেয়া। নীৰৱতাটো মানে কেলৈ তেওঁলোকে ভয় খাইছে। আজি সাধাৰণ পোষ্ট এটা দিলে জেললৈ যায়, কথা এটা ক'লে জেললৈ নিব, মাৰিব, ট্ৰেন্সফাৰ কৰিব, আমুক আঁচনি নিদিওঁ, তামুক আঁচনি, ইমান নিকৃষ্ট ৰাজনীতি। এই ৰাজনীতিটো আগতে অসমত হোৱা নাছিলে। সেইকাৰণে সাধাৰণ মানুহে তলে যে এই নীৰৱে আছে, মই ভাবোঁ যে এইটো তেওঁলোকৰ কাৰণে বিপদজনক।